আজিৰে পৰা সোমাব অৰুণোদয় আঁচনিৰ 1250 টকা আপোনাৰ বেংক একাউণ্টত। ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ধন। ষ্টেট বেংকৰ একাউণ্ট থাকিলে লাভ কৰিব প্ৰতিমাহে 5833 টকা। আপোনাৰ আছে নেকি SBI বেংক একাউণ্ট? লগতে ৰাজ্যবাসীৰ বাবে আহিছে ভয়ংকৰ খবৰ। আজিৰ পৰা 4 দিনলৈ হৈ থাকিব ভয়ংকৰ বৰষুণ। লগতে ৰাজ্যৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিবলৈ ভিডিওটো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি সম্পূৰ্ণ চাওক। লাখ লাখ মহিলাৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ, কিয়নো আজিৰ পৰা সময় আৰম্ভ হৈছে অৰুণোদয়ৰ লগতে আন আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত বানৰ মাজতে সোমাব টকা। ৰাজ্য চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব টকা। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনালোকৰ বেংক একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন সোমাব আপোনালোকৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। অৰ্থাৎ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ টকা। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব এই ধন? লগতে কৃষকৰ কাৰণে আহিছে ডাঙৰ খবৰ। কৃষকৰ কাৰণে ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। এইসকল কৃষকে দিব নালাগে এটকা বিদ্যুৎ মাচুল। ইয়াৰ বাবে চৰকাৰে ব্যয় কৰিব 14,761 কোটি। বেংকৰ একাউণ্ট থাকিলে লাভ কৰিব প্ৰতি মাহে 5833 টকা। দেশৰ চৰকাৰী বেংক ষ্টেট বেংক অফ ইণ্ডিয়াত একাউণ্ট থাকিলে মাহে 5833 টকা লাভ কৰিব আপোনাৰ একাউণ্টত। কিন্তু তাৰ বাবে আপুনি বেংকৰ বাৰ্ষিকী জমা আঁচনিত বিনিয়োগ কৰিব লাগিব। এই আঁচনিৰ বিষয়ে বহুতে নাজানে। আপুনি জানিলে লাভৱান হ'ব। এই বাৰ্ষিকী জমা আঁচনি কি? ইয়াৰ পৰা মাহে 5833 টকা কেনেকৈ উপাৰ্জন কৰিব? বাৰ্ষিকী জমা আঁচনি হৈছে ষ্টেট বেংকৰ এক প্ৰকাৰৰ মাহেকীয়া আয় পৰিকল্পনা আঁচনি। এই আঁচনিখনত ধন বিনিয়োগ কৰিলে প্ৰতিমাহে আপোনাৰ একাউণ্টত সুদ লাভ কৰিব। ইয়াত আপুনি প্ৰতিমাহে নিম্নতম 1000 টকা বিনিয়োগ কৰিব পাৰিব। অৰ্থাৎ যিমানেই টকা বিনিয়োগ কৰিব সিমানেই মাহেকীয়া সুদ পাব। এই আঁচনিখনত বিনিয়োগৰ সৰ্বোচ্চ সীমা নাই। এই আঁচনিখনত সাধাৰণ গ্ৰাহক আৰু জ্যেষ্ঠ নাগৰিকসকলক ষ্টেট বেংকৰ ফিক্সড ডিপজিটৰ সমতুল্য সুতৰ প্ৰস্তাৱ দিয়া হয়, কিন্তু কাৰ্যকাল অনুসৰি সুতৰ হাৰ বেলেগ বেলেগ হয়। যদি আপুনি দীৰ্ঘম্যাদী বিনিয়োগ কৰিব বিচাৰে তেন্তে 5 পৰা 10 বছৰলৈকে কৰিব পাৰে। তেতিয়া সাধাৰণ গ্ৰাহকে 6.50% সুদ আৰু জ্যেষ্ঠ নাগৰিকে 7% সুদ লাভ কৰিব। এতিয়া চাওক কেনেকৈ মাহে 5833 টকা উপাৰ্জন কৰিব পাৰি। সেই সংখ্যা এই টকা উপাৰ্জন কৰিব বিচাৰিলে 2 বছৰৰ বাবে কমেও 10 লাখ টকা বিনিয়োগ কৰিব লাগিব, কাৰণ অন্যথা সৰ্বোচ্চ সুদ পোৱা নাযাব। 10 লাখ টকাৰ ওপৰত 7% সুদ পালে মাহে প্ৰায় 5833 টকাকৈ লাভ কৰিব। মুঠ মেচিউৰিটিৰ পৰিমাণ হ'ব 14 লাখ টকা। একে ক্ষেত্ৰতো যদি আপুনি এজন জ্যেষ্ঠ নাগৰিক তেন্তে আয়ৰ পৰিসংখ্যা আৰু বৃদ্ধি পাব, কাৰণ সেই ক্ষেত্ৰত আপুনি 7.5% সুদ পাব। 10 লাখ টকাৰ বিনিয়োগৰ 7.5% সুদ পালে মাহে 6250 টকা লাভ কৰিব। এই ক্ষেত্ৰত মুঠ মেচিউৰিটিৰ পৰিমাণ পাব 15 লাখ। গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰীসকলক বানত ক্ষতিগ্ৰস্ত জিলাসমূহলৈ যাবলৈ নিৰ্দেশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ বান পৰিস্থিতি অৱনমিত হৈছে। ৰাজ্যৰ 14খন জিলা 41টা ৰাজচক্ৰ বানৰ কবলত পৰিছে। 698খন গাঁৱৰ বানৰ কবলত পৰিছে। 2,27,000 পৰিয়াল বানত ক্ষতিগ্ৰস্ত হৈছে। 2017 চনৰ পিছত ৰাজ্যত এইটো বৃহৎ বান। অনাগত 3টা দিন ৰাজ্যৰ বাবে জটিল হৈ থাকিব। বানত ক্ষতিগ্ৰস্ত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাৰ 75টা বন শিবিৰ বানৰ কবলত পৰিছে। ডিব্ৰুগড় বান পৰিস্থিতি ভয়ংকৰ হৈছে। ডিব্ৰুগড় কৃত্ৰিম পানী ব্ৰহ্মপুত্ৰত পেলাব পৰা নাই। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ বিপদ সীমাৰ ওপৰেৰে বৈছে। কাজিৰঙাৰ মাজেৰে ট্ৰাক চলাচল বন্ধ কৰা হৈছে। 900 বাছসমূহ কাজিৰঙাৰ মাজেৰে 30 কিলোমিটাৰ বেগত পাৰ হ'ব। বানত ক্ষতিগ্ৰস্ত জিলাসমূহলৈ যাবলৈ মন্ত্ৰীসকলক ইতিমধ্যে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে অনুষ্ঠিত হ'ব কেবিনেট বৈঠক। 3 দিনলৈ ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে। অৰুণাচলত হোৱা প্ৰবল বৰষুণৰ বাবে অসমত বান হৈছে। দেওবাৰে নিশাৰ পৰা অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি। NDRF আৰু ভাৰতীয় সেনা উদ্ধাৰ অভিযানৰ বাবে সাজু হৈছে। তিনিচুকীয়াত উদ্ধাৰ অভিযানত নামিছে ভাৰতীয় সেনা। বানপানীৰ বাবে জিলা আয়ুক্ত সন্মিলন বাতিল কৰা হৈছে। লগতে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত আজিৰ পৰা নতুনকৈ কাৰ্যকৰী হোৱা আইন 3খনৰ বিষয়ে উল্লেখ কৰি কয় যে
আজিৰ পৰা 3খন আইন বলবৎ হৈছে। ভাৰতীয় ন্যায় সংহিতা আইন বলবৎ হৈছে। ভাৰতীয় ন্যায় সংহিতাৰ প্ৰথমটো গোচৰ নগাঁও থানাত পঞ্জীয়ন হৈছে। নিশা 12 বজাৰ পৰা নতুন নিয়ম প্ৰযোজ্য হৈছে। নতুন ন্যায় সংহিতা অসমৰ বাবে গুৰুত্বপূৰ্ণ। বাল্য বিবাহ ৰোধত সহায় কৰিব নতুন আইনে। কোনেও কিশোৰীৰ সৈতে কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক। কিশোৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিলে ধৰ্ষণ গণ্য কৰা হ'ব। বাল্য বিবাহ কৰিলেও কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক। তেনে কৰিলে ধৰ্ষণৰ গোচৰত ৰুজু হ'ব গোচৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে শিক্ষা হেতু এপক লৈ এখন কমিটি গঠন কৰা হৈছে। 3জন ব্যক্তিক লৈ গঠন কৰা হৈছে কমিটি। শিক্ষা হেতু এপৰ গুণগত মানদণ্ড চাব কমিটি। পৰিছে আন এটা ভয়ংকৰ খবৰ। ৰাহুল গান্ধীৰ হিন্দু মন্তব্যক লৈ উত্তাল লোকসভা। ক্ষমা বিচাৰৰ দাবী অমিত শ্বাহৰ। মুখ খুলিলে প্ৰধানমন্ত্ৰীয়েও। বিপদ বাঢ়িব পাৰে ৰাহুল গান্ধীৰ। লোকসভাত বিৰোধী দলনেতা ৰাহুল গান্ধীৰ হিন্দু মন্তব্যক লৈ উত্তাল হৈ পৰিছে সদন। সোমবাৰে ৰাষ্ট্ৰপতিৰ অভিভাষক লৈ আলোচনাত মন্তব্য ৰাখিবলৈ থিয় হয় ৰাহুল গান্ধী। শাসকীয় দলৰ সাংসদক উদ্দেশ্যি কয় যে যিসকলে নিজকে হিন্দু বুলি কয় তেওঁলোকে কেৱল হিংসাৰ কথা কয়, ঘৃণাৰ কথা আৰু অসত্য কথা কয়। তাৰ পিছতে আৰম্ভ হৈছে বিজেপি সাংসদসকলে ৰাহুল গান্ধীক ক্ষমা বিচাৰিবলৈ দাবী জনায়। আনকি ৰাহুল গান্ধীৰ বক্তব্যৰ মাজতে নিজৰ আসনৰ পৰা উঠি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সমগ্ৰ হিন্দু সম্প্ৰদায়ক হিংসাশ্ৰয়ী বুলি কোৱাটো খুবেই বিপদজনক। সোমবাৰে ৰাহুল গান্ধীয়ে শিৱ, হজৰত মহম্মদ, গুৰু নানক আৰু যীশু খ্ৰীষ্টাব্দৰ ছবি দেখুৱাই ভাৰত আৰু অহিংসাৰ ধাৰণ ব্যাখ্যা কৰে। শিৱৰ ছবি দেখুৱাই তেওঁ কয় যে আপুনি যদি প্ৰভু শিৱৰ ছবি চাই তেন্তে বুজিব হিন্দুসকলে কেতিয়াও ভয়, হিংসা বিয়পাব নোৱাৰে। কিন্তু বিজেপিয়ে সকলো সময়তে ভয়, ঘৃণা বিয়পায়। শিৱৰ অভয় মুদ্ৰাৰ সৈতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক হাতৰ যোগসূত্ৰ টানি আনে ৰাহুল গান্ধীয়ে। লগতে ৰায়বেৰেলীৰ কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে মোদী, বিজেপি, RSS কেৱল হিন্দু নহয়। তাৰ পিছতে লোকসভাত হুলস্থুল আৰম্ভ পৰিছে আন এটা ডাঙৰ খবৰ। ৰতন টাটাৰ মহানুভৱতাই ৰক্ষা কৰিলে 115জন ব্যক্তিৰ জীৱন। হাঁচতীয়ে ধন খৰচ কৰি বচালে 115জন কৰ্মচাৰীৰ চাকৰি। যি সময়ত গুগল, এমাজনৰ দৰে বৃহৎ কোম্পানীয়ে খৰচ ৰাহিৰ বাবে বহু কৰ্মচাৰীক চাকৰিৰ পৰা বিদায় দিছে, সেই সময়ত কোম্পানীৰ লোকচানৰ কথা নাভাবি নিজৰ কৰ্মচাৰীক চাকৰিৰ পৰা বিদায় দিয়াৰ বিপৰীতে টাটাই বিশ্বৰ বাবে এক আদৰ্শ দাঙি ধৰিছে। অৱশ্যে টাটা কোম্পানীৰ এই কৰ্মচাৰীসকলক চাকৰিৰ পৰা খেদিব বিচাৰিছিল, কিন্তু শেষ মুহূৰ্তত ৰতন টাটাই নিজৰ টকা দি এই কৰ্মচাৰীসকলৰ চাকৰি ৰক্ষা কৰিলে। TCS-এ ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকে কোনো কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ পৰিছে আন এটা ভয়ংকৰ খবৰ। বেয়া খবৰ আহিছে আপোনালোকৰ কাৰণে। অহা 5 দিনত ৰাজ্যৰ প্ৰতিখন জিলাতে আহিব বৰষুণ। ৰাজ্যৰ চৌদিশে বান পৰিস্থিতিয়ে প্ৰায় জটিল ৰূপ ধাৰণ কৰাৰ সময়তে আহিছে এক বেয়া খবৰ। গুৱাহাটীৰ বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা তথ্য অনুসৰি 5 জুলাইলৈকে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আনহাতে 2খন পাহাৰীয়া জিলা ক্ৰমে ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰই 1 জুলাইৰ পৰা 5 জুলাইলৈ জাৰি কৰা বতৰৰ আগলি বতৰা অনুসৰি 1 জুলাইত ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৰেড এলাৰ্টৰ বিপৰীতে বাকী আটাইকেইখন জিলাতে হালধীয়া সতৰ্কতা জাৰি কৰিছে। সেইদৰে 2 জুলাইত তামুলপুৰ, নলবাৰী, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, শিৱসাগৰ আৰু চৰাইদেউক বাদ দি বাকী আটাইকেইখন ৰাজ্যতে আছে হালধীয়া সতৰ্কতা। 3 জুলাইত ধুবুৰী, গোৱালপাৰা, চিৰাং, কামৰূপ গ্ৰাম্য, বিশ্বনাথ, যোৰহাট, লগতে মাজুলী, তিনিচুকীয়া, ডিমা হাছাও জিলাত আছে হালধীয়া সতৰ্কতা। 4 জুলাইত আকৌ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাক বাদ দি বাকী আটাইকেইখন জিলাতে আছে সতৰ্কতা। সেইদৰে 5 জুলাইতো আছে প্ৰায় কেইখন জিলাতে হালধীয়া সতৰ্কতা।